সহযোগ কৰিছে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. আৰু refresh your romance 700 times with 700 sprays on Engage on no gas perfume. মায়া পাঠকক মোৰ সম্পত্তিৰ পৰা বেদখল কৰাৰ কাৰণে তাই এবাৰ এইটো প্লেন কৰিছে স্যাৰ যাতে আমাৰ সকলো সম্পত্তি তাই নিজৰ নামত কৰিব পাৰে মুঠতে মই এবাৰ একো কথা নামানো আপুনি এফআইআৰ লিখক ইন্সপেক্টৰ এফআইআৰ মই লিখাম আপোনালোকৰ এগেইনষ্টত এই বৈভৱ গোস্বামীৰ সন্মুখত এনেকৈ কথা কোৱা সাহস আজিলৈকে কাৰো হোৱা নাই জীৱনত বহুত বস্তু প্ৰথমবাৰৰ বাবে হয় মিষ্টাৰ গোস্বামী যি দেখিছে মায়াজনী আমাক শান্তিৰে জীৱনত জীয়াই থাকিব নিদিয়ে কেতিয়াও এই 6টা মাহ কেনেকৈ তাইৰ লগত থাকি আমি পাৰ কৰিম মই সেইটোহে চিন্তা কৰি আছো ঘৰখনৰ আটাইকে তাইৰ পৰা বচাই ৰাখিবা প্ৰভু তোমালোকে জোখতকৈ বেছি পেনিক কৰি আছা মা আমি এতিয়া এইবোৰ কথাত গুৰুত্ব দি থাকি লাভ নাই মাথো মায়াৰ লগত আমি কেনেকৈ ডিল কৰিব পাৰিম সেইটোতহে গুৰুত্ব দিয়া উচিত মোৰ মতে তাইক আপোনালোকৰ আগত ক্ষমা খুজিবলৈ বাধ্যহে কৰাব লাগে বাবা কিবা অল্টাৰনেটিভ অপশ্যন ওলাল নেকি বাবা কোৰ্টৰ অৰ্ডাৰ মতে মায়া পাঠক এই 6 মাহ আমাৰ লগত থাকিব এইটো অপ্ৰিয় হলেও সত্য আৰু আমি ইয়াক মানি ল'ব লাগিব আৰু আজি মই আপোনালোকক সাৱধান কৰি দিলোঁ মায়াৰ লগত যাতে আপোনালোকে কথা বতৰা নাপাতে আপোনালোকে মাত্ৰ 6 মাহ ধৈৰ্য ধৰক তাৰপিছত বাবাৰ জীৱনৰ পৰা তাই চিৰদিনৰ কাৰণে বিদায় ল'ব লাগিব আৰু বাবা তুমি তাইক আনিবলৈ যাবলৈ কোনো দৰকাৰ নাই কোৰ্টে অৰ্ডাৰ দিছে যেতিয়া তাই নিজে এইখন ঘৰলৈ আহিব লাগিব লোৱা মই ভালদৰে জানো মেম এই সকলোবোৰৰ আঁৰত আপুনি লুকাই আছে তুমি মোক ভুল বুজিছা মায়া এইবোৰ বিষয়ে একো নাজানোৱে মই আপুনি কি বিচাৰিছে মই ভালদৰে জানো মেম অৰুণাভ আৰু মোক মিল কৰোৱাটো আপুনিয়ে বিচাৰি আছিলে ইমান দিনে মই কি বিচাৰো সেইটো ডাঙৰ কথা নহয় মায়া তুমি তোমাৰ জীৱনটোত কেনেদৰে আগবাঢ়ি যাবা সেইটোহে ডাঙৰ কথা মই মোৰ স্থিতিত তেতিয়াও অটল আছিলোঁ আৰু আজিও আছোঁ অৰুণাভৰ লগত মই 6 মাহ কি এক মুহূৰ্তও থাকিব নোৱাৰো ইচ্ছা নাথাকিলেও আমি কিছুমান পৰিস্থিতি মানি ল'বলৈ বাধ্য সকলো সময়ৰ ওপৰত কথা সকলো সময়ৰ কথা নহয় মেম মই জানো তেওঁলোকে কোৰ্টৰ ৰাইটটো নিশ্চয় কিবা এটা কৰিছে যাতে মোৰ ওপৰত কিবা এটা ৰিভেঞ্জ ল'ব পাৰে মোৰ ওপৰত বিশ্বাস ৰাখা মায়া মই অৰুণাভক ভালদৰে জানো সি ইমান তললৈ কেতিয়াও নামিব নোৱাৰে মোৰ কথা শুনা মায়া তোমাৰ ইচ্ছা নাথাকিলেও তুমি 6 মাহৰ বাবে সেইখন ঘৰত অৰুণাভৰ লগত একেলগে থাকিবই লাগিব তুমি নিজৰ কথা নাভাবিলেও অন্তত ভাইটিৰ কথা চিন্তা কৰা তোমাৰ কিবা এটা বিপদ হ'লে তাৰ কাষত কোন থিয় হ'ব গতিকে এতিয়া কোৰ্টে যেনেদৰে কৈছে তুমি তেনেদৰেই মানি ল'ব লাগিব ইয়াৰ বাহিৰে তোমাৰ হাতত বেলেগ কোনো উপায় নাই বাবা মই যেটো কৈ ওপৰত এটা আছুতীয়া কোঠাৰ ব্যৱস্থা কৰিছো আমাৰ সকলোৰে পৰা তাই এলাগী হৈ থাকিব লাগিব তুমি কোনো কাৰণতে তাইক প্ৰশ্ৰয় নিদিবা প্ৰশ্ৰয় দিয়াটো দূৰৰে কথা মামা তাই মোৰ পৰা মুখৰ মাত এষাৰো শুনিব নাপায় ঠিক ঠিক বাবা তুমি এইবাৰ অন্তত কঠোৰ হ'ব লাগিব তাই নানান চাল চাতুৰি কৰি নিজৰ ভায়াকক লগত লৈ অনা ব্যৱস্থা কৰিব পাৰে তুমি কিন্তু এই কথাটোত ভুল নাযাবা মুঠতে আমাৰ শেষ কথা
আমাৰ ঘৰলৈ মায়াই তাৰ ভায়েকক আনিব নোৱাৰে। মই থাকিব পাৰিম বা তুমি চিন্তা কৰিব নালাগে। কিন্তু মই তোমাক আজিলৈকে এৰি দিয়া নাই ক'লে ভাইটি। মই এতিয়া ডাঙৰ হ'লো বা। মোৰ বাবে নহয়। কিন্তু তুমি যাব লাগিবই। আৰু এটা ৰিকুৱেষ্ট কৰোঁ তোমাক, তুমি প্লিজ তাতে গৈ পেলাই আকৌ আগৰ শত্ৰুতাবোৰ বঢ়াই নেপেলাবা আৰু নিজৰ খংটোক অকণমান কণ্ট্ৰল কৰি ৰাখিবা। তুমি মোৰ চিন্তা কৰিব নালাগে, মই নিজৰ যত্ন ল'বলৈ জানো। মোৰতো ভয়ে লাগিছে, মই নথকা অৱস্থাত তোমাক যদি কোনোবাই একো কৰিব নোৱাৰে তাক। আমি আহি থাকিম নহয় তাৰ খবৰ ল'বলৈ। এতিয়াতো তোমালোকেই মোৰ একমাত্ৰ সাহস পেহী। তাক বাৰু আমি চাম, সেইখন ঘৰত কিন্তু তই অকলে নিজক চাব লাগিব। এতিয়া তই কিন্তু সেইখন ঘৰলৈ শত্ৰুতাৰ ভাৱ লৈ যাব নালাগে, এজনী বোৱাৰী হিচাপে যাব লাগিব। সেইখন ঘৰ মোৰ কাৰণে কোনোদিনে আপোন হ'ব নোৱাৰে পেহী। একেটা কথাকে কৈ থাকিলে কিয় নুবুজ বাৰু? আচলতে তোৰ আৰু অৰুণাভৰ মাজত বিচ্ছেদ হোৱাটো চাগে ভগৱানেও বিচৰা নাই, নহ'লে আকৌ দুইটা একেলগে থাকিব লগা নহয়। মা দেউতাৰ হত্যাকাৰী পৰিয়াল এটাক মই কোনোদিন সহজভাৱে ল'ব নোৱাৰো পেহা। উফ ৰাম, তই সহজভাৱে ল, তই টানভাৱে ল, সেইটো তোৰ কথা। কিন্তু এটা কথা ঠিক, অৰুণাভৰ গাত কোনো দুখ নাই। আৰু এটা কথা মনত ৰাখিবি, এইবাৰ কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে এই পেহাৰ পেহীৰ হালৰ সন্মানৰ কথা ভালকৈ চিন্তা কৰিবি। ঠিক আছে পেহা। মায়া, তই এনেকুৱা একো কামেই নকৰিবি যি কামে এজনী বোৱাৰীৰ মৰ্যাদা হানি কৰে। আমাৰ মৰম আৰু আশীৰ্বাদ সদায় তোৰ লগত আছে। কোৰ্টৰ অৰ্ডাৰ মতে কিন্তু আজি অৰুণাভে মায়াক আনিব যাব লাগিছিল। মুঠতে কোনো কাৰণতে বাবাই তাইক আনিব যাব নোৱাৰে। একদম ঠিক কথা। দোষ তাই কৰিছে, গতিকে তাই নিজেই আহিব লাগিব। তাই ওচৰত আমি সৰু হ'ব নোৱাৰো। নালাগে সৰু হ'ব মামা, মই থকালৈকে আপোনালোক কোনো কেতিয়াও কাৰো ওচৰত সৰু হ'ব নালাগে। চোৱা অৰুণাভ, মই মায়াক আকৌ তোমাৰ জীৱনলৈ লৈ আহিলোঁ। তুমি যাতে মোক এইবাৰ আৰু নিৰাশ নকৰা। মই তোমাক হাতযোৰ কৰিছোঁ পল্লৱী, এই বিষয়ে তুমি মোৰ পৰা একো আশা নকৰাই ভাল। কোৰ্টে আমাক যি ইনষ্ট্ৰাকশ্যন দিছে সেইখিনি পালন কৰাৰ বাদে মোৰ পৰা তোমালোকে একো আশা নকৰিবা। থেংক গড, তুমি এটলিষ্ট সেইখিনি মানি ল'ম বুলি যে ক'লা, মোৰ বাবে সেয়াই যথেষ্ট। মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে মায়াক নিজৰ বুলি নাভাবিলেও অন্ততঃ শত্ৰু বুলি নাভাবিব। কিন্তু এইটো অনুৰোধ তুমি কিয় কৰিছা? কাৰণ এইখন ঘৰৰ মৰ্যাদাখিনি মই জানো। এইখন ঘৰৰ মৰ্যাদাই এগৰাকী বোৱাৰীৰ সন্মান হানি হোৱাটো কেতিয়াও নিবিচাৰে। কোন আপোন কোন পৰ সেয়া তেওঁ নিজেই বিচাৰ কৰিলে। এতিয়া আমাক বিচাৰ কৰিবলৈ কিবা ৰাখিলে জানো? ভুল সৰুৱে কৰে দাইমা, আৰু সেই ভুলৰ শুধৰণিও থাকে। আপোনালোক ডাঙৰে যদি আমাৰ সৰুৰ ভুলবোৰ আঙুলিয়াই নিদিয়ে তেনেহ'লে কোনে দিব কওকচোন? এটা কথা ভাবি চাওকচোন, মায়া আপোনালোকৰ ঘৰৰ বোৱাৰী, আৰু কোৰ্টৰ অৰ্ডাৰটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল এইখন ঘৰৰ মৰ্যাদা। আপোনালোক সকলোৱে দেখিলে আজি অতদিনে আপোনালোকৰ জীৱনত ইমানবোৰ ঘটনা ঘটি গ'ল, কিন্তু মায়াৰ শিৰৰ সেন্দুৰকণ কোনোবাই জানো মচিব পাৰিলে? স্বামী স্ত্ৰীৰ সম্পৰ্ক ঈশ্বৰে গঢ়ি দিয়া, ঈশ্বৰে সৃজি দিয়া সম্পৰ্ক এটা কেইটামান চহীৰে ভাঙি পেলোৱাটো শুদ্ধ হ'ব জানো মামা?
সিহঁতৰ সম্পৰ্কৰ পবিত্ৰতা কিমান সেয়া মায়াৰ শিৰত থকা সেন্দুৰখিনিয়েই প্ৰমাণ কৰা নাইনে? সেয়া সকলো ভগৱানৰ আশীৰ্বাদ। অৰুণাভৰ জীৱনলৈ যাতে আৰু কেতিয়াও দুখ নামি নাহে, মই ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিম। অৰুণাভ, নহয় মানে ছাৰে আপোনাৰ কথা সুধিছিলে। সেইজনীৰ মুখখন চাই থাকিবলৈ মোৰ কোনো গৰজ পৰা নাই। আৰু তহঁতেও মোক ইমানকৈ মাতি নাথাকিবি। আজিৰ পৰা ঘৰত থকা সময়খিনি মই নিজৰ ৰুমতেই থাকিম। মানুহৰ বাবে বেছি এভেইলেবল হৈ থাকিলে লাই পায় মানুহে। অৰুণাভ, যোৱা, মায়াক ভিতৰলৈ লৈ যোৱা। মই আহোঁ। আপুনি বাহিৰলৈ ওলাই নাহে নেকি? কি দৰকাৰ পৰিছে মোৰ? নহয় মানে ছাৰে আপোনাৰ কথা সুধিছিলে। সেইজনীৰ মুখখন চাই থাকিবলৈ মোৰ কোনো গৰজ পৰা নাই। আৰু তহঁতেও মোক ইমানকৈ মাতি নাথাকিবি। আজিৰ পৰা ঘৰত থকা সময়খিনি মই নিজৰ ৰুমতেই থাকিম। মানুহৰ বাবে বেছি এভেইলেবল হৈ থাকিলে লাই পায় মানুহে। নিজৰ ভেলিউটো কমি থাকে। ছাৰে আপোনাক ভাত খাবলৈহে মাতিছিলে। মোৰ ভোক নাই, মই নাখাওঁ বুলি কগৈ যা। কথাটো ভাল নহ'ব নেকি বাইদেউ? ছাৰে মনত দুখ পাব বুলিহে কৈছিলোঁ। এনেও মনটো বেয়া লাগি আছে যে। মই দাদাৰ লগত কথা পাতিম, তই যা এতিয়া। এতিয়া ভাতৰ কথাটো কি বুলি ক'ম? মই আজিৰ পৰা ইয়াতে খাম। মোৰ কাৰণে ইয়ালৈকে লৈ আগে যা। কিন্তু গলিনে তই? আৰে কি কয়? অঁ, আজি ৰাতিপুৱাই গ'ল। আপোনালোকে মেডামক অকলে অকলে পঠিয়াই দিলে তালৈ? নহ'লে আৰু কাৰ লগত পঠাম? মই কি মৰি গ'লো নেকি? মই থকালৈকে মেডাম কেতিয়াও অকলশৰীয়া হ'ব নোৱাৰে। মানে এতিয়া কি তুমি বাৰ ওচৰলৈ যাবা? আৰু কোন যাব? আপুনিও যে। আৰু ৰিয়ান দাদা, ইমান ডাঙৰ সিদ্ধান্ত এটা মোক নজনোৱাকৈ লৈ পেলালে। বাদ দিয়াহে চম্পা, তুমি তালৈ গৈ অপমান পাব নালাগে। তাহাঁতে কেতিয়াও নাৰাখে তোমাক। এই চম্পাক ৰিফিউজ কৰা ৰেকৰ্ড আজিলৈকে হোৱা নাই দাদা। চাওচোন কেনেকৈ খেদি পঠিয়াই মোক। মই আজিয়ে যাম। কোনো দৰকাৰ নাই। তুমি তাতে গৈ কাজিয়া কৰিবা, তাৰপিছত তোমাৰ কাৰণে বাক তাহাঁতে কথা শুনাই থাকিব। আৰে আপোনাক কোনে ক'লে মই কাজিয়া কৰিম বুলি? মইতো মৰমেৰে বুজাইহে দিম। মই যে মেডামৰ কেয়াৰটেকাৰ। কেয়াৰটেকাৰ? সেইটোৱে। ৰিয়ান দাদা, মই আপোনাক কথা দিলোঁ। মেডাম আৰু ভিন্দুৰ মিলন যদি মই কৰিব নোৱাৰোঁ, তেন্তে মোৰ নামো চম্পা নহয়।
আমাৰ পৰা ইয়াতকৈ বেছি আশা কৰাটো ভুল ভাগ্য ভাল যে খাবলৈ দিছোঁ নহ'লে মোৰতো এইকণো অনুগ্ৰহ কৰাৰ মন নাছিল কিন্তু আমাৰ ঘৰৰ সংস্কাৰখিনি স্বাৰ্থত ভাতকেইটা নজচাকৈ থাকিবলৈ মন নগ'ল আমি ইমানো নিচ নহয় মায়া নহ'লে তোমাৰ আৰু আমাৰ মাজত একো পাৰ্থক্যই নাথাকিব আপোনালোকৰ সংস্কাৰখিনি কিমান উন্নত সেয়া মই ভাতৰ কাঁহীখন দলিয়াই দিওঁতেই গম পাইছোঁ আৰু এটা কথা আপুনি ঠিকেই ক'লে আপোনালোকৰ আৰু মোৰ মাজত পাৰ্থক্য বহুতখিনি নহ'লে এনেকৈতো আমি কুকুৰ মেকুৰীকো খাব নিদিওঁ মানুহক এনেকৈ খাবলৈ জচাগৰাকীক আমি কুলক্ষণীয়া বুলি কওঁ কাৰণ আমাৰ সমাজত এই ভাত সাজক লক্ষী বুলি মানা হয় কিন্তু আপোনালোকৰ দৰে মেণ্টেলিটিয়ে এইষাৰ কথা ক'ত বুজি পাব এওঁৰ দেউতাকে যেতিয়া দুটা কণমানি চকুৰ সন্মুখত মাক দেউতাকক হত্যা কৰিব পাৰে তাৰ তুলনাত এইবোৰতো একোৱেই নহয় মায়া চিঞৰিলে সত্যবোৰ লুকাই নাযায় মিষ্টাৰ গোস্বামী আনৰ ওপৰত বোকা ছিটোৱাৰ আগত নিজৰ গাত লাগি থকা চেকাখিনি উপলব্ধি কৰিবলৈ শিকক তুমি আমাৰ টেবুলত এইখন কাঁহী আনি থবলৈ সাহস ক'ত পালা এইবোৰ কৰি তুমি কি বুজাব খুজিছা 6 মাহৰ পিছত মোৰ লগত কি হয় মই নাজানো কিন্তু অহা 6 মাহলৈকে মই এইখন ঘৰৰ বোৱাৰী আৰু এগৰাকী বোৱাৰী হিচাপে মোৰ যিখিনি অধিকাৰ সেইখিনি মোৰ পৰা কোনেও কাঢ়িব নোৱাৰে আমাৰ ঘৰতে থাকি আমাৰ আগত এনেকুৱা কথা ক'বলৈ দুঃসাহস তুমি ক'ৰ পৰা পালা আপোনালোকৰ পৰাইতো শিকিছোঁ এওঁৰ দেউতাকে যেতিয়া দুটা কণমানি চকুৰ সন্মুখত মাক দেউতাকক হত্যা কৰিব পাৰে তাৰ তুলনাত এইবোৰতো একোৱেই নহয় মায়া চিঞৰিলে সত্যবোৰ লুকাই নাযায় মিষ্টাৰ গোস্বামী আনৰ ওপৰত বোকা ছিটোৱাৰ আগত নিজৰ গাত লাগি থকা চেকাখিনি উপলব্ধি কৰিবলৈ শিকক নহ'লে নিজৰ সন্মান নিজে হেৰুৱাব আৰু এটা কথা মই আপোনালোকক কৈ থওঁ আইনৰ দৃষ্টিত মই একো ভুল কৰা নাই অহা 6 মাহলৈকে এইখন ঘৰৰ বোৱাৰী হিচাপে মোৰ যিখিনি মৰ্যাদা সেইখিনি মই অটুট ৰাখিব খুজিছোঁ তাত যদি আপোনালোকৰ কিবা আপত্তি আছে আপোনালোকে আইনৰ কাষ চাপিব পাৰে
জিতু জিতু কি হ'ল বাইদেউ? থাকিবলৈ বেলেগকৈ ৰুম এটা ঠিক কৰি দিয়াৰ পাছতো কিছুমান মানুহ কিহৰ কাৰণে বহি আছে ইয়াত? মানুহবোৰক ভালদৰে বুজাই দিবি, এইখন এখন ভদ্ৰ মানুহৰ ঘৰ। বেলেগৰ ড্ৰয়িং ৰুমত এনেকৈ বহি থকা অধিকাৰ অভদ্ৰ মানুহৰ নাই। নাকত অলপ হ'লেও লাজ আছে যদি উঠি যাব লাগে এতিয়া ইয়াৰ পৰা। মায়াবিনী সহযোগ কৰিলে নিমাইল ঘৰ বিশুদ্ধ ঘৰ। পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট। Bajaj Electricals, India's #1 water heater brand. Aru, refresh your romance 700 times with 700 sprays on Engage on no gas perfume.